হেল্ল' ফ্ৰেণ্ডছ, সকলোকে নমস্কাৰ জনাই আজি আমাৰ নতুন ভিডিঅ'টি আৰম্ভ কৰিবলৈ গৈছোঁ। ফ্ৰেণ্ডছ, এয়া দেখিছেনে, এয়া এখন চাটনি হয় আৰু এই চাটনিটো হৈছে আমাৰ গোৰ্খাসকলৰ ট্ৰেডিশ্যনেল চাটনি। আপোনালোকে হয়তো এনেকুৱা চাটনিৰ ৰেচিপি ভিডিঅ'টো কেতিয়াও চোৱা নাই নহয়নে? কিন্তু আজি প্ৰথমবাৰ আপোনালোকৰ কাৰণে শ্বেয়াৰ কৰি আছোঁ আৰু আপোনালোকেও খাম বুলি ক'লে নিজে বনাই খাব পাৰিব। একদম সহজ পদ্ধতিতে ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম, আপোনালোকে বনাই খাবচোন আৰু খোৱাৰ পিছত কমেণ্ট কৰিবলৈ নাপাহৰিব আকৌ দেই, কেনেকুৱা বনিছিলে। আৰু ফ্ৰেণ্ডছ, চাটনিখন বনাবলৈ আমাক কি প্ৰয়োজন হ'ব আৰু কেনেকৈ বনাম বলকচোন চাই লওঁ ভিডিঅ'টি। আমাৰ যিহেতু ট্ৰেডিশ্যনেল চাটনি বনাবলৈ গৈ আছোঁ, তাৰ কাৰণে লাগিব তেলখিনি মই ধুনীয়াকৈ ধুই বাকলিখিনি গুচাই অকণমান ৰ'দত শুকাই ধুনীয়াকৈ থৈছিলোঁ। তাৰপিছতে তেলখিনি এনেকৈ ভাজি কৰিছোঁ, অকণমান পুটকৈ ফুটি উঠালৈকে ভাজি কৰিছোঁ। তাৰপিছতে ওলাই ল'লোঁ আৰু অলপ সময়ৰ কাৰণে ঠাণ্ডা হ'বলৈ দিলোঁ। তাৰপিছতে ঠাণ্ডা হৈ যোৱাৰ পিছত মিক্সাৰখনৰ একেবাৰে সৰু জাৰটো লৈছোঁ, তাতে দিলোঁ যিখিনি আমি তেল ভাজি কৰিছিলোঁ, তেলখিনি ইয়াতে দি দিলোঁ আৰু তিলৰ গুড়ি বনাম এতিয়া, মানে মিক্সাৰত পিচি ল'ম। আৰু ফ্ৰেণ্ডছ, ইয়াত আপোনালোকে বেছিকৈ গুড়ি নবনাব, একদম দৰদৰা কৰি থ'ব। আৰু তাৰপিছতে এয়া তিলৰ গুড়ি ৰেডি হৈ গৈছেগৈ, আপোনাক দেখাই আছোঁ কেনেকুৱা হৈছে। এয়া চাওকচোন, একেবাৰে দৰদৰা কৰি লৈছোঁ, মিহি কৰা নাই। এয়া দেখিছেনে, অকণমান গোটা গোটাকৈ হয়নে? এতিয়া আমি তিলৰ আচাৰ প্ৰস্তুত কৰি আছোঁ, যেতিয়া কেনেকৈ বনাওঁ আৰু কি বস্তু লাগে সেইখিনি চাই লওঁ বলক। তিলৰ চাটনিখন বনাবলৈ এইখন থালিত মই গোটেইখিনি যোগাৰ কৰি লৈছোঁ। বেছি পৰিমাণে একো নালাগে, যিখিনি মই ইয়াত দেখাইছোঁ তেনেকৈ দিলেই হ'ব। আৰু ইয়াত এটা বস্তু আপোনালোকে এড কৰিব পাৰে, আলু নতুবা ঔটেঙা, দুইটা বস্তু আপোনালোকে এড কৰিম বুলি ক'লে পাৰে। সেইটো দৰাচলতে আমাৰ অপশ্যনেল নহয়, তাতে দিওঁ আমি। তাৰপিছতে প্ৰথম আমাক লাগিব আদা নহ'লে কিন্তু এই চাটনিখন খাই ভাল নালাগে আকৌ দেই। আদাখিনি একদম মিহি কৰি নল'ব, অকণমান গোটা গোটাকৈ থৈ দিব। তাৰপিছতে পিঁয়াজ কিন্তু অপশ্যনেল হয়, পিঁয়াজটো আপোনালোকে দিওঁ বুলি ক'লে পাৰিব, নতুবা নিদিলেও হ'ব। দৰাচলতে এই চাটনিখন আমাৰ কেতিয়াবা বছৰেকীয়া হ'লে, মানুহ ঢুকোৱা বছৰেকীয়া যেতিয়া হয়, তেতিয়া এই চাটনিখন বনোৱা হয়। তেতিয়া আমি একেবাৰে পিঁয়াজ আৰু নহৰু স্কিপ কৰোঁ, মানে মাছ মাংস নচলে যে আমাৰ মানুহ ঢুকোৱা মানে বছৰেকীয়াত আমাৰ মাছ মাংস নচলে, সেইকাৰণে পিঁয়াজ আৰু নহৰু নচলে। তাৰপিছতে এয়া বইল কৰি লোৱা মটৰ আছে, এইটো শুকান মটৰ যে হালধীয়া ৰঙৰ, সেইটো মটৰ। তাৰপিছতে এয়া নেমু টেঙাৰ জেগাত আপোনালোকে ঔটেঙাও দিব পাৰিব দেই। তাৰপিছতে এয়া কেঁচা জলকীয়া কাটি লৈছোঁ, আপোনালোকে হয়তো পিচি ল'বও পাৰে বা খুন্দি ল'বও পাৰে, একো আপত্তি নাই। তাৰপিছতে মেইন বস্তুটো হৈছে তেলখিনি এয়া দেখিছেনে, অথনি গুড়ি কৰা তেল। আৰু ইমানেই পৰিমাণে দিব লাগে বুলি নাই, আপোনালোকৰ যিমান জোখৰ দিব মন যায় ইমান দিলে হ'ব। মই ইয়াত কমকৈ বনাই আছোঁ কাৰণে কমকৈ দিম। তাৰপিছতে এতিয়া বলকচোন চাটনিখন বনাম। প্ৰথমে মই ফ্ৰাই পেন এখন গৰম কৰি ল'লোঁ। এতিয়া ফ্ৰাই পেনটো ভালকৈ গৰম হৈ গৈছেগৈ, ইয়াতে অইল এড কৰি দিম। এয়া মই ইয়াতে সৰিয়হ তেল দিছোঁ, মোৰ লগত আছিলে কাৰণে মই দিছোঁ, আপোনাৰ লগত নাথাকিলে বেলেগ কিবা তেল দিব পাৰিব। এয়া তেলখিনি ভালকৈ গৰম হৈ যোৱাৰ পিছত ইয়াতে মই দি দিছোঁ এজৱাইন, মেথি গুটি, অকণমান জিৰা গুটি আৰু কালা জিৰা, আৰু দি মেলি ইয়াতে শুকান জলকীয়া দুটা দি দিছোঁ। সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে, আপোনালোকে জ্বলা কিমান খায়। তাৰপিছতে ইয়াতে দি দিলোঁ পিঁয়াজখিনি অলপ সময় ভজাৰ পিছতে অকণমান গেছৰ ফ্লেমটো কমাই ৰাখিব। তাৰপিছতে মই ইয়াত এড কৰি আছোঁ হালধি গুড়ি। এইটো একেবাৰে অপশ্যনেল দেই, আপোনালোকে যদি তেলত হালধি গুড়ি নিদিয়ে তেতিয়াহ'লে নিদিব, কিন্তু মই কালাৰ খুব ভাল পাওঁ যে সেইকাৰণে তেলতে দিওঁ। তাৰপিছতে বাকীবোৰ মছলা দিছোঁ, ইয়াতে জিৰা দিছোঁ আৰু মই ইয়াতে ব্যৱহাৰ কৰিম ধনিয়া গুড়ি অকণমান, আৰু বেছি মছলা একো নহয়, এইখিনিয়ে মই ব্যৱহাৰ কৰি আছোঁ। তাৰপিছতে ভালকৈ মিক্স কৰি ল'লোঁ। এতিয়া অলপ সময় ভাজি লোৱাৰ পিছতে ইয়াতে দিছোঁ যিখিনি আমি কেঁচা জলকীয়া কাটি থৈছিলোঁ, কেঁচা জলকীয়াখিনি দি দিছোঁ। আৰু ফ্ৰেণ্ডছ, কেঁচা জলকীয়াখিনি আমি এনেকৈ তেলত দিলে ইয়াৰ ফ্লেভাৰটো নক'ব আৰু ইমান মজা আহে। এয়া দেখিছেনে, এতিয়া অলপ সময় ভাজি কৰি লওঁ, তেতিয়ালৈকে কেঁচা জলকীয়াৰ গোন্ধটো নাইকিয়া নহয়। অলপ সময় ভাজি কৰাৰ পিছতে আমি খুন্দি লোৱা যিখিনি আদা আমি একদম দৰদৰা কৰি খুন্দি লৈছিলোঁ সেইখিনি দি দিম। এইখিনি দিয়াৰ পিছত আৰু অকণমান সময় এইটো ভাজি কৰিব লাগিব একদম। এইখিনি হৈ গ'ল, মানে এতিয়া আমি ইয়াতে দিব লাগিব মটৰ। এয়া দেখিছেনে, বইল কৰা মটৰ, বেছিকৈ নিসিজাব, অকণমান কমকৈ সিজোৱা। এয়া গোটা গোটাকৈ আছে নহয়নে? তাৰপিছতে ভালকৈ মিক্স কৰি ল'ব। তাৰপিছতে ইয়াতে সোৱাদ অনুযায়ী নিমখ দি দিব। নিমখৰ পৰিমাণটো অকণমান বঢ়াই ৰাখিব, যিহেতু আমি ইয়াতে টেঙা ব্যৱহাৰ কৰি আছোঁ নহয়,
টেঙা হ'লে মানে অকণমান নিমখটো বেছি হ'লে ভাল লাগে খাই। তাৰপিছতে নিমখ দিয়াৰ পিছত ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰাৰ পিছতে কিনো আৰু বেছি সময় একো নাই, অলপ সময় সিজাম বুলি ক'লে আপোনালোকে ঢাকিও সিজাব পাৰিব। মই ইয়াতে ঢাকনিয়ে কভাৰ কৰি আছোঁ, যিহেতু অলপ সময় সিজাই লওঁ, বেছি সময় নিসিজাওঁ, এনে 10 মিনিটমান সিজাই লওঁ। 5-6 মিনিটৰ পিছত আকৌ এবাৰ চেক কৰি লৈছোঁ কেনেকুৱা হৈছে বা। ফ্ৰাই পেনত বাৰু পটককৈ জ্বলি নাযায় আৰু গেছৰ ফ্লেমটো এনেও কম আছে। এয়া দেখিছেনে, ধুনীয়াকৈ ভাজি হৈ গৈছে আৰু বেছি সময় আমি ভাজি কৰি নাথাকোঁ। আৰু ফ্ৰেণ্ডছ, এইখিনি চাটনি নহয়, আপোনালোকে ইয়াতে আলু ভাঙি দিব পাৰিব, বইল কৰা আলু। আৰু এতিয়াই মই দি দিছোঁ ইয়াতে তিলৰ গুড়ি। আপোনালোকে যিমান দিম বুলি ক'লেও পাৰিব। ইয়াতে আপোনালোকে আলু ভাঙি দিব, একচুৱেলি আলুও থাকে বাৰু আমাৰ, কিন্তু মই আজি আপোনালোকক আলু অবিহনে এইখিনি চাটনি বনাইছোঁ। পিছত কেতিয়াবা আকৌ আলু ঔটেঙা দি বনোৱা চাটনিখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু এয়ে দেখিছেনে, মই তিল অকণমান দিলোঁ, বেছি দিয়া নাই, আৰু পৰিমাণটো কম আছে যে আমাৰ। তাৰপিছতে ভালকৈ মিক্স কৰি ল'ব। তাৰপিছত কি আৰু একো দিবলৈ নাই, নেমু ৰস ওপৰৰ পৰা চেপি দিব। মই হাতেৰে চেপি দিছোঁ, আৰু মোৰ লগত নেমু কম আছিলে কাৰণে মই বস্তুৰ পৰিমাণটো কমকৈ বনাইছোঁ। আপোনালোকৰ লগত যদি বেছিকৈ নেমু থাকে বা বেছি খোৱা মানুহ থাকে, অলপ খৰকৈ বনালেও আপত্তি নাই, পৰিমাণটো আপোনালোকে বঢ়াই ল'ব। এয়া দেখিছেনে, এতিয়া আমাৰ চাটনিটো ৰেডি হৈ গ'ল। আৰু বেছি সময় সিজাব নালাগে, যিহেতু সিজোৱাই হয়। তাৰপিছতে অলপ সময় হেতাৰ সহায়ত ভালকৈ লৰাই ল'ব আৰু অকণমান গেছৰ ফ্লেমটো কমাই ৰাখিব। এতিয়া কিনো আৰু, আমাৰ চাটনিখন ৰেডি হৈ গ'ল। এতিয়া অকণমান দেৰি ঠাণ্ডা হ'বলৈ দিব। তাৰ পাছতে ছাৰ্ভ কৰি গৰম গৰম ভাতৰ লগত খাই या ৰুটিৰ লগত খাই আপোনাৰ কথা। এয়া তিলৰ চাটনিটো ৰেডি হৈ গৈছে। এতিয়া আপোনালোকে ভাত ৰুটি কিহৰ লগত খাব বিচাৰে খাব পাৰে। আৰু ফ্ৰেণ্ডছ, আপোনালোকে জানেনে আমাৰ শৰীৰৰ কাৰণে তিল কিমান উপযোগী? তিলত থকা কেলছিয়াম, পটাছিয়াম, জিংকে হাড়, ছাল, চুলি, অংগসমূহ সবল কৰি তোলে। তাৰ উপৰিও তিলত থকা মেগনেছিয়ামে আন বহুতো ৰোগ যেনে উচ্চ ৰক্তচাপ, হৃদৰোগ আন বহু ৰোগ ৰোধ কৰে। সেয়ে মাজে সময়ে তিল খোৱাটো বহুত ভাল। তাৰ উপৰিও আজিকালি যে সকলোৰে মাজত দেখা দিয়া ডায়েবেটিছ বোলা ৰোগটো, তেজৰ গ্লুক'জৰ পৰিমাণ তিলে অকণমান হ'লেও নিয়ন্ত্ৰণ কৰি ৰাখে। তিল যদি বেছিকৈ খায়, তেতিয়াহ'লে মাজে সময়ে ডায়েবেটিছটো চেক কৰি থাকিব, নহ'লে আকৌ তেজৰ গ্লুক'জৰ মাত্ৰাটো বেছিকৈ কমি গ'লে অসুবিধাৰ সন্মুখীন হ'ব।